কাৰো গোলাম হৈ জীয়াই নাথাকে অসমৰ মুছলমান। সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাক দিয়া হ'ব ৰাজনৈতিক প্ৰত্যুত্তৰ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই হুংকাৰ, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। কাৰো গোলাম হৈ জীয়াই নাথাকে মুছলমানসকল। ভোট খুজিব অহা নেতাক সংখ্যালঘুৱে দিব পহুখেদা। সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাক দিয়া হ'ব ৰাজনৈতিক প্ৰত্যুত্তৰ। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় দিব লাগিব সেইসকল নেতা। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এই হুংকাৰ আমচুৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুলী কৰি শেষ কৰাসকলৰ কাষত কোন কোন থিয় হ'ল? সংখ্যালঘুক প্ৰতাৰণা কৰা কংগ্ৰেছ, AIUDFৰ বিধায়কক এইবাৰ দিয়া হ'ব প্ৰত্যুত্তৰ। কাৰো গোলাম হৈ জীয়াই নাথাকে অসমৰ মুছলমানসকল। এই হুংকাৰ দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।